বাংলাদেশ এটা অশান্ত অৱস্থাত আছে যদিও এটা কেয়াৰটেকাৰ গভৰ্ণমেণ্ট হৈছে তো কিছুমান হাসিনাৰ ফেভাৰত মুভমেণ্ট কৰি আছে কিছুমান এণ্টি হাসিনা মুভমেণ্ট কৰি আছে তো যদি এইকেইদিন নৈৰাজ্য যিটো আছিল যোৱাকালিৰ পৰা ইণ্ডিয়ান নিউজবিলাকত আমি দেখা পাইছোঁ যে আৰ্মিয়ে থানাবিলাক টেক অফ কৰিছে বা যোৱাকালি যিটো আমাৰ কেয়াৰটেকাৰ গভৰ্ণমেণ্টৰ প্ৰধান ডক্টৰ ইউনুছ প্ৰফেচাৰ ইউনুছ তেখেতেও ঢাকেশ্বৰী মন্দিৰত গৈছে বিভিন্ন মাইনৰিটি অঞ্চলত আশ্বাস দি আছে আমাৰ এটাই কথা ক'বলগীয়া এটা যে যিমান সোনকালে হয় দেশ এখনৰ নৰ্মেলচি আহিলে আমি ভাল পাওঁ আমাৰ নেইবাৰিং কাণ্ট্ৰি আমি সদায় বিচাৰোঁ ভাৰতৰ লগত বাংলাদেশৰ যিটো সৌহাৰ্দ্যপূৰ্ণ ৰিলেশ্যন সেই ৰিলেশ্যনটো আকৌ ডেভেলপ হওক আমি যিহেতু বাংলাদেশৰ এটা মেজৰ পৰ্চন এক্সপৰ্ট কৰোঁ ইম্পৰ্ট কৰি থাকোঁ থ্ৰু বাংলাদেশ আৰু যিখিনি আমাৰ নেইবাৰিং কাণ্ট্ৰি আছে বাংলাদেশৰ লগত চবতকৈ আমাৰ ভাল ৰিলেশ্যন আছিল এতিয়া শ্বেখ হাছিনা যোৱাৰ পিছত শ্বেখ হাছিনা থাকিব যাব সেইটো সেই দেশৰ আভ্যন্তৰীণ বিষয় সেই বিষয়টোত আমি মাত নমতাই ভাল তো কথাটো হ'ল এতিয়া যেনেকৈ যিয়ে নাহক কিয় এটা সৌহাৰ্দ্যপূৰ্ণ ৰিলেশ্যন হ'লে বাইলেটাৰেল যিটো ৰিলেশ্যন দুখন কাণ্ট্ৰিৰ মাজত ভাল হ'ব লাগে এইখিনি আমি আশা কৰি আছোঁ আৰু তাত মাইনৰিটি মানুহখিনিৰ বিভিন্ন মঠ মন্দিৰ ভাঙাৰ যিখিনি নিউজ পাই আছোঁ এইখিনি কিমান অথেণ্টিক কিমান কি আমি নাজানো কিন্তু কেয়াৰটেকাৰ গভৰ্ণমেণ্টে ইমিডিয়েট যোৱাকালি মই দেখিছোঁ যে তেখেতসকলে মন্দিৰে মন্দিৰে গৈ মাইনৰিটি অঞ্চলবিলাকত হিন্দু অঞ্চলবিলাকত এটা আশ্বাস প্ৰদান কৰি আছে আৰু মই ভাবোঁ যে এইটো ইমিডিয়েট হ'ব লাগে তাত মাইনৰিটি ছেফটি হ'ব লাগে মই আপোনাৰ মাধ্যমৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক আমি ৰিকুৱেষ্ট কৰিব বিচাৰোঁ প্ৰধানমন্ত্ৰীক ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে যিমান সোনকালে পাৰে তেখেতসকলৰ মাইনৰিটিৰ নিৰাপত্তাটো সুনিশ্চিত কৰিব লাগে আৰু বাইলেটাৰেল টক ষ্টাৰ্ট কৰি এটা শান্তিৰ পৰিৱেশ ঘূৰাই আনিব লাগে এইটোৱে আমি কামনা কৰিম আপোনাৰ বৰ্ডাৰ যিটো মানকাছাৰ গতিকে বন্ধ যিটো হৈ আছে আদান প্ৰদান কিমানখিনি অসুবিধাৰ সন্মুখীন হৈছে চাওক আচলতে মূল কথা হৈছে যে বিজনেছ কমিউনিটি যিবিলাক আছে যিবিলাকে এক্সপৰ্ট ইম্পৰ্ট কৰে তো আৰু যিখিনি মানুহ ষ্টুডেণ্ট বাংলাদেশত আছিল বা তাৰ যিখিনি মেডিকেল সুবিধাৰ কাৰণে অসমত ডেইলি হাজাৰ হাজাৰ মানুহ আহিছিল তেখেতসকলেও আজি এটা অসুবিধাৰ সন্মুখীন হৈছে যিখিনি এক্সপৰ্ট ইম্পৰ্টৰ ক্ষেত্ৰত সন্মুখীন হৈছে আৰু মই ভাবোঁ যে বিজনেছ কমিউনিটিটো বৰকৈ এফেক্ট হ'ব তো এই বস্তুখিনি সামান্য আল্টিমেটলি এটা দেশত যেতিয়া অস্থিৰতা থাকে তেতিয়া আল্টিমেটলিতো এইটো বৰ্ডাৰটো বহুত টাইট হৈ যায় ইভেন আমাৰ BSFৰ ফালৰ পৰা যথেষ্টখিনি এলাৰ্ট কৰি দিয়া হৈছে হাই এলাৰ্ট ৰেড এলাৰ্ট অলৰেডি ডিক্লেয়াৰ কৰা হৈছে যাতে কোনো ধৰণৰ মানুহ আমি মানকাছাৰৰ পৰা হাটশিঙৰি আহিবলৈ ৰাস্তাটো খুব বেয়া আমি মাজে মাজে বৰ্ডাৰ ৰোডটো ইউজ কৰোঁ VIP হ'লে আহিব দিয়ে কিন্তু এতিয়া বাৰু কাকো তেখেতসকলে এণ্ট্ৰি কৰিব দিয়া নাই কাৰণ এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছে ক'ত কি হয় নহয় ঠিক নাই তো যিহেতু মোৰ সমষ্টিৰ উত্তৰৰ পৰা দক্ষিণলৈকে প্ৰায় মানে 40 কিলোমিটাৰ 50 কিলোমিটাৰ বাংলাদেশ বৰ্ডাৰ 50 কিলোমিটাৰতকৈ বেছি হ'ব মোৰ বাংলাদেশ বৰ্ডাৰ মোৰ ইণ্টায়াৰ সমষ্টিটোৰ তো এই গোটেই সমষ্টিখিনি বাংলাদেশ বৰ্ডাৰৰ লগত মানুহখিনি এটা টেনচত আছে যে কি হ'ব কেনেকৈ হ'ব বেপাৰ বাণিজ্য কেনেকৈ হ'ব বা আমাৰ কোনো ধৰণৰ বেলেগ পৰিস্থিতি হ'ব নেকি তো সেই শংকাটোতো নথকা নহয় কিন্তু আমি বিচাৰিছোঁ মই ব্যক্তিগতভাৱে বা আমাৰ দলৰ ফালৰ পৰা আমি বিচাৰিছোঁ যে ইমিডিয়েট বাইলেটাৰেল টক হ'ব লাগে কেয়াৰটেকাৰ গভৰ্ণমেণ্টৰ লগত ইণ্ডিয়া অলৰেডি আমি দেখিছোঁ যে ডক্টৰ ইউনুছক আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে ৱেলকাম কৰিছে তেখেতক শুভেচ্ছা জনাইছে টুইট কৰিছে তেখেতে তো এনেকুৱাকৈ বাইলেটাৰেল ডেভেলপ কৰিব লাগে বেপাৰ বাণিজ্য বন্ধ হ'লেতো চাওক এতিয়া ভাৰতবৰ্ষৰ লগত যিহেতু ভাৰতবৰ্ষৰ লগত চবতকৈ বেছি যদি বৰ্ডাৰ এৰিয়া কানেক্টেড আছে বাংলাদেশৰ লগত আছে মোৰ দেন পাকিস্তান বা মোৰ দেন চাইনা বাংলাদেশত বেছি জেগা আছে তো এইখিনি ঠাই যাতে আমাৰ শত্ৰুপক্ষ হৈ নাযায় বাংলাদেশটো যাতে আমাৰ এনিমি ষ্টেট হৈ নাযায় এনেই আমাৰ চাইনাৰ লগত ৰিলেশ্যন ভাল নহয় পাকিস্তানৰ লগত ৰিলেশ্যন ভাল নহয় ইদানিং নেপাল আৰু ভূটানৰ লগতো এটা সুমধুৰ সম্পৰ্ক হৈ থকা নাই তো এনেকুৱা এটা অৱস্থাত বাংলাদেশৰ লগত ৰিলেশ্যনটো বেয়া হওক এটা আমি কেতিয়াও কামনা নকৰোঁ আমাৰ দেশৰ কাৰণে বাংলাদেশৰ কাৰণে এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ বিচাৰিছোঁ